हेलो गाइस মোক বাৰে বাৰে কমেণ্ট কৰি সুধি আছে বহুতে যে এইবাৰ এডিআৰই এডমিট কাৰ্ড কেতিয়া দিব কেতিয়া ওলাব তো এতিয়ালৈকে কোনো অফিচিয়েল নোটিফিকেশ্যন নাই কেতিয়া এডমিট কাৰ্ড ওলায় তথাপি মই আপোনালোকক এটা এক্সপেক্টেড ডেট ক'ব পাৰোঁ যোৱাবাৰৰ লগত তুলনা কৰি যোৱাবাৰ যেটো এডিআৰই প্ৰথমটো এক্সাম আছিল এটো 21 আগষ্ট আছিল 2022 তো ইয়াৰ পৰা 13 দিন মান আগত ধৰক 7th আগষ্টত কি দিছিল এডমিট কাৰ্ড দি দিছিল এডমিট কাৰ্ড ডাউনলোড কৰাৰ লিংকটো দি দিছিল তো সেইটোৰ পৰা তুলনা কৰিলে আমি এবাৰ আমাৰ প্ৰথম এক্সামটো কি আছে থাৰ্ড গ্ৰেডৰ এক্সাম কি তাৰিখ আছে 28 29 তাৰিখত আছে তো এক্সপেক্টেড ডেট কিমান হ'ব পাৰে 28 29 তাৰিখৰ পৰা 13 দিন আগত এবাৰ 15 তাৰিখ মানত হ'ব লাগে তো 15 তাৰিখৰ পৰা 20 তাৰিখ মানৰ ভিতৰত এবাৰ এডিআৰই ডাউনলোড কৰাৰ লিংকটো দিব পাৰে বা এডমিট কাৰ্ড 15 তাৰিখৰ পৰা 20 তাৰিখ মানত দিব পাৰে এইটো মই এটা এক্সপেক্টেড দিলোঁ কিন্তু এতিয়া যেহেতু অফিচিয়েল নোটিফিকেশ্যন ওলোৱা নাই বাৰে বাৰে কমেণ্ট কৰি আছে বহুতে সেইকাৰণে মই এটা আপোনালোকক আইডিয়া দিলোঁ তো আপোনালোকে টেনশ্যন নল'ব যে পৰীক্ষা আহি আছে এতিয়ালৈকে দিয়া নাই কিয় নিদিয়ে যোৱাবাৰো এনেকুৱা কৰিছিল 13 দিনমান আগত দিয়ে ইমান আগত নিদিয়ে তো আপোনালোকে ভালকৈ পঢ়া শুনা কৰি থাকক এডমিট কাৰ্ড সময় হ'লে দি দিব টেনশ্যন নল'ব আৰু নোটিফিকেশ্যন যেতিয়া ওলাব মই আপোনালোকক ভিডিঅ' বনাই কৈ দিম তো আজিৰ কাৰণে এইখিনিয়ে থেংক ইউ